নমস্কাৰ মই ঋতুৰাজ আৰু এই মুহূৰ্তত যুদ্ধৰ দামামাৰ মাজতে কেতবোৰ খবৰ লৈ আহিছো। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদৰ এতিয়া নিস্তাৰ নাই। সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া লোকসকলেও এতিয়া অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰত্যুত্তৰ লাভ কৰিব। এই কথা আজিৰ দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তৰ ৱাৰ ব্ৰেকিঙত জনাইছো। ভাৰত বিৰোধী পাক সন্ত্ৰাসবাদী শেষ কৰি দিলে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদীৰ নিস্তাৰ নাই। পাকিস্তানৰ ভিতৰত সোমাই ভাৰতে দিছে প্ৰত্যুত্তৰ। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে উৰুৱাই দিয়া হ'ল সন্ত্ৰাসবাদীৰ ঘাটি আৰু অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে বিশ্বক দেখুৱালে শক্তি। এই কথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছে। ভাৰত বিৰোধী সন্ত্ৰাসবাদীৰ বাবে সীমান্তৰ পাৰত থকা অঞ্চল সুৰক্ষিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতীয় সেনাই ধ্বংস কৰিলে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে। আৰু অপাৰেশ্যন সিন্দুৰ এতিয়াও স্তব্ধ হোৱা নাই। অপাৰেশ্যন চলি আছে। পাকিস্তানৰ সাধাৰণ নাগৰিকক আমি কেতিয়াও লক্ষ্য কৰি লোৱা নাই। পাকিস্তানৰ ধৰ্মীয় অনুষ্ঠানক আমি কেতিয়াও লক্ষ্য কৰি লোৱা নাই। কিন্তু ভাৰতৰ সাধাৰণ নাগৰিক আৰু ধৰ্মীয় স্থানৰ ওপৰত পাকিস্তানে আক্ৰমণ কৰিছে। পাকিস্তানী সেনাৰ কাৰ্যালয় থকা ৰাৱলপিণ্ডি কপাই দিছে ভাৰতে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানে কিন্তু কোনো যুদ্ধৰ নিয়ম মনা নাই। পাকিস্তানৰ ভিতৰত ভাৰতে সোমাই প্ৰত্যুত্তৰ দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। অপাৰেশ্যন সিন্দুৰ এতিয়াও শেষ হোৱা নাই। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আৰু এয়া নতুন ভাৰত বুলি মন্তব্য প্ৰকাশ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। সন্ত্ৰাসবাদী য'তেই নাথাকক কিয় তাৰ প্ৰত্যুত্তৰ ভাৰতে দিব। ভাৰতীয় সেনা তাৰ বাবে তৎপৰ। এই কথা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ডাঙৰ ঘোষণা। যুদ্ধৰ দামামাৰ মাজতেই টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ভাৰত বিৰোধী পাক সন্ত্ৰাসবাদীক শেষ কৰি দিলে ভাৰতীয় সেনাই। এই কথা উল্লেখ কৰিছে কিছু সময়ৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে উৰুৱাই দিয়া হ'ল সন্ত্ৰাসবাদীৰ ঘাটি। ৱাৰ ব্ৰেকিঙত টাইম 8ৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাই আছো। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে বিশ্বক দেখুৱালে শক্তি। আৰু তাৰ মাজতে ভাৰত বিৰোধী সন্ত্ৰাসবাদীৰ বাবে সীমান্তৰ পাৰত থকা অঞ্চল সুৰক্ষিত নহয়। সন্ত্ৰাসবাদীৰ বাবে কেৱল ভাৰতেই যে সুৰক্ষিত নহয় তেনে কোনো কথা নাই। কিয়নো সীমান্তৰ সিপাৰে থকা অঞ্চলসমূহ এতিয়া সন্ত্ৰাসবাদীৰ বাবে সুৰক্ষিত নহয়। পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ বিমানে প্ৰৱেশ কৰি যুদ্ধ বিমানে এফালৰ পৰা কেইবাটাও ঘাটি বিনষ্ট কৰাৰ কথা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কিন্তু পাকিস্তানৰ সাধাৰণ নাগৰিকক ভাৰতৰ সেনাবাহিনীয়ে কেতিয়াও আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই। পাকিস্তানৰ ধৰ্মীয় অনুষ্ঠানতো আক্ৰমণ চলোৱা নাই। কিন্তু তাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতীয় লোকৰ ওপৰত আক্ৰমণ চলাইছে। পাকিস্তানে ভাৰতৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ চলাইছে। গীৰ্জা মন্দিৰ মছজিদ সকলোতে আক্ৰমণ চলাইছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতে পাকিস্তানৰ ভিতৰত সোমাই সীমান্ত পাৰ হৈ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছে। আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে এয়াই ভাৰতৰ শক্তি, এয়াই ভাৰতীয় সেনাৰ শক্তি আৰু এয়া নতুন ভাৰত বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছে। সন্ত্ৰাসবাদী য'তেই নাথাকক কিয় তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আৰু আনফালে উল্লেখ কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰিছে যে এয়া নতুন ভাৰত, এয়া নৱভাৰত আৰু সন্ত্ৰাসবাদীৰ নৱভাৰতত নিস্তাৰ নাই। পাকিস্তানৰ ভিতৰতো সোমাই ভাৰতে প্ৰত্যুত্তৰ দিব সন্ত্ৰাসবাদীক। এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য প্ৰকাশ কৰিছে 22 এপ্ৰিলত যি নৰসংহাৰ পেহেলগামত সংঘটিত নৰসংহাৰৰ পাছত ভাৰতীয় সেনা তৎপৰ। আৰু তাৰ পাছতেই ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ নামেৰে দেখুৱাইছে এতিয়া শক্তি। নৰসংহাৰৰ পাছত বহু ভাৰতীয় মহিলাৰ সেন্দুৰ মচি পেলোৱা হৈছিল। আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পাকিস্তানৰ ভিতৰত সোমাই ভাৰতে প্ৰত্যুত্তৰ দিছে। সন্ত্ৰাসবাদীৰ নিস্তাৰ নাই। কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি নিশ্চিহ্ন কৰি পেলাইছে ভাৰতীয় বায়ু সেনাই। ৰাফেল যুদ্ধ বিমান প্ৰৱেশ কৰিছে পাকিস্তানৰ সীমান্তত। আৰু এই সন্ত্ৰাসবাদী শক্তিক নিঃশেষ কৰিবই লাগিব। নৱ ভাৰতৰ সিদ্ধান্ত সন্ত্ৰাসবাদক নিৰ্মূল কৰা।
और तेने परिप्रेक्षित देखिबले पोৱা গৈছে भारते किन्तु पाकिस्तानर सन्त्रासबादी शक्तिर ऊपर आक्रमण चलाइছে पाकिस्तानर सेना पाकिस्तानर साधारण नागरिक पाकिस्तानर धर्मीय अनुष्ठान भारते किन्तु आक्रमण चलोৱা নাই और तेने परिप्रेक्षित पाकिस्ताने जी प्रत्युत्तर दिसे সেই प्रत्युत्तरत किन्तु पाकिस्ताने कापुरुषर दरे प्रथमे भारतर साधारण नागरिक और तार पाছত धर्मीय अनुष्ठान लक्ष्य कर लैसे और तेने परिप्रेक्षित एतिया सन्त्रासबादर बिरुद्धे और सन्त्रासबादक प्रश्रय दिया शक्तिर बिरुद्धे भारत एतिया एकत्रित और नव भारतर एआई सिद्धांत जे सन्त्रासबादी जतेই नाथाকক तार प्रत्युत्तर भारते দিব सन्त्रासबादी कुलिये पुखाय उघालिबर बाবেও एतिया प्रतिरक्षा मंत्रीगराकीয়ে मन्तव्य কৰা পৰিলক্ষিত হৈছে অপাৰেশন সিন্দুৰ কিন্তু এতিয়াও শেষ হোৱা নাই অপাৰেশন সিন্দুৰ অব্যাহত থাকিব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক প্ৰকাৰ শূন্য সহনশীল নীতি গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য আছে টাইম এইটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছো मैं कहना चाहता हूं जिन भारत विरोधी और आतंकी संगठनों ने भारत माता के मस्तक पर हमला करके कई परिवारों के सिंदूर मिटाए थे उन्हें भारतीय सेना ने ऑपरेशन सिंदूर के माध्यम से इंसाफ दिलाने का काम किया है और इसके लिए आज सारा देश भारतीय सेनाओं का अभिनंदन कर रहा है ऑपरेशन सिंदूर सिर्फ एक सैन्य कार्रवाई भर नहीं है बल्कि भारत की राजनैतिक सामाजिक और सामरिक इच्छा शक्ति का प्रतीक है यह ऑपरेशन आतंकवाद के खिलाफ भारत की दृढ़ इच्छा शक्ति का और सैन्य शक्ति की क्षमता और संकल्प शक्ति का भी प्रदर्शन है हमने दिखाया है भारत आतंकवाद के खिलाफ जब भी कोई कार्रवाई करेगा तो आतंकवादियों और उनके आकाओं के लिए सरहद पार की जमीन भी सुरक्षित नहीं रहेगी भारतीय सेनाओं ने ऑपरेशन सिंदूर को पाकिस्तान में मौजूद आतंकी ढांचा ढहाने के उद्देश्य से लॉन्च किया था हमने उनके आम नागरिकों को कभी निशाना नहीं बनाया था मगर पाकिस्तान ने न केवल भारत के नागरिक इलाकों को निशाना बनाया बल्कि मंदिर गुरुद्वारा गिरजाघर पर भी हमले करने का प्रयास किया भारतीय सेना ने शौर्य और पराक्रम के साथ साथ संयम का भी परिचय देते हुए पाकिस्तान के अन्य ठिकानों पर भी प्रहार करके करारा जवाब दिया है हमने केवल सीमा से सटे सैन्य ठिकानों पर ही नहीं कार्रवाई की बल्कि भारत की सेनाओं की धमक उस रावलपिंडी तक सुनी गई जहां पाकिस्तानी फौज का हेडक्वार्टर मौजूद है मित्रों भारत में आतंकवादी घटनाएं करने और कराने का क्या अंजाम होता है यह पूरे विश्व ने उरी की घटना के बाद देखा जब हमारी सेना ने पाकिस्तान में घुसकर सर्जिकल स्ट्राइक की पुलवामा के बाद देखा जब बालाकोट पर एयर स्ट्राइक की गई और अब पहलगाम की घटना के बाद दुनिया देख रही है कि जब भारत ने पाकिस्तान के भीतर घुसकर मल्टीपल स्ट्राइक्स की हैं आतंकवाद के खिलाफ जीरो टॉलरेंस की नीति पर चलते हुए हमारे यशस्वी प्रधानमंत्री श्री नरेंद्र मोदी ने स्पष्ट कर दिया है कि यह नया भारत है जो आतंक के खिलाफ सरहद के इस पार और उस पार दोनों तरफ प्रभावी कार्रवाई करेगा यह हमारे प्रधानमंत्री जी ने स्पष्ट रूप से यह संदेश दे दिया है मैं कहना चाहता हूं जिन भारत विरोधी और आतंकी संगठनों ने भारत माता के मस्तक पर हमला करके कई परिवारों के सिंदूर मिटाए थे उन्हें भारतीय सेना ने ऑपरेशन सिंदूर के माध्यम से इंसाफ दिलाने का काम किया है और इसके लिए आज सारा देश भारतीय सेनाओं का अभिनंदन कर रहा है ऑपरेशन सिंदूर सिर्फ एक सैन्य कार्रवाई भर नहीं है बल्कि भारत की राजनैतिक सामाजिक और सामरिक इच्छा शक्ति का प्रतीक है यह ऑपरेशन आतंकवाद के खिलाफ भारत की दृढ़ इच्छा शक्ति का और सैन्य शक्ति की क्षमता और संकल्प शक्ति का भी प्रदर्शन है हमने दिखाया है भारत आतंकवाद के खिलाफ जब भी कोई कार्रवाई करेगा तो आतंकवादियों और उनके आकाओं के लिए सरहद पार की जमीन भी सुरक्षित नहीं रहेगी भारतीय सेनाओं ने ऑपरेशन सिंदूर को पाकिस्तान में मौजूद आतंकी ढांचा ढहाने के उद्देश्य से लॉन्च किया था हमने उनके आम नागरिकों को कभी निशाना नहीं बनाया था मगर पाकिस्तान ने न केवल भारत के नागरिक इलाकों को निशाना बनाया बल्कि मंदिर गुरुद्वारा गिरजाघर पर भी हमले करने का प्रयास किया
भारतीय सेना ने शौर्य और पराक्रम के साथ साथ संयम का भी परिचय देते हुए पाकिस्तान के अन्य ठिकानों पर भी प्रहार करके करारा जवाब दिया है। हमने केवल सीमा से सटे सैन्य ठिकानों पर ही नहीं कार्रवाई की, बल्कि भारत की सेनाओं की धमक उस रावलपिंडी तक सुनी गई जहां पाकिस्तानी फौज का हेडक्वार्टर मौजूद है। मित्रों, भारत में आतंकवादी घटनाएं करने और कराने का क्या अंजाम होता है, यह पूरे विश्व ने उरी की घटना के बाद देखा, जब हमारी सेना ने पाकिस्तान में घुसकर सर्जिकल स्ट्राइक की। पुलवामा के बाद देखा